অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত সাংবাদিক সন্মিলন জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰনাথ চৌধুৰী কীৰ্তিনাথ হাজৰিকা সোঁৱৰণী বঁটা প্ৰদান প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনলৈ লক্ষ্মীনাথ ফুকন বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন স্থানৰ ৬৪ গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰা হৈছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ ১৩ গৰাকী সাংবাদিকক বঁটা প্ৰদান কৰা হৈছে ইয়াৰে প্ৰতিদিন টাইমৰ ৭ গৰাকী সাংবাদিকক বঁটা প্ৰদান বঁটা প্ৰাপকসকল বীৰেন বৰা জয়ন্ত দেৱনাথ নকুল তালুকদাৰ প্ৰকাশ ডেকা মুছাদ্দিক হুছেইন মানৱেন্দ্ৰ দেৱনাথকো সাংবাদিকতাৰ বঁটা আগবঢ়োৱা হৈছে প্ৰতিদিন টাইমৰ হাবিবুল ইছলামকো সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হৈছে অসমীয়া প্ৰতিদিন কাকতৰ অঞ্জন শৰ্মা তাৰিণী চৰণ কলিতাকো বঁটা প্ৰদান কৰা হৈছে হীৰক জয়ন্তী বৰ্ষ চলি থকা সময়তে আমাৰ দৈনিক অসম কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কীৰ্তিনাথ হাজৰিকা দেৱৰ নামত বছৰে দি থকা অসম সাহিত্য সভাৰ এই বঁটাটো পাই মই খুবেই আনন্দিত আৰু মোৰ দায়িত্ব এতিয়া বাঢ়িল। আজি বহু বছৰ হ'ল মোৰ সাংবাদিকতা কৰা আৰু বহু বছৰ হ'ল সাহিত্য সভাৰ মানে কাভাৰেজ কৰা ফটো সাংবাদিক হিচাপে আজি পাঠশালা সাহিত্য সভা অধিৱেশনত যিটো সন্মান জনালে আৰু এই সন্মান জনোৱাৰ ফলত আমি আৰু কাম কৰা আৰু আগ্ৰহ এটা পাম। হিচাপে চিৰচেনেহী মোৰ ভাষা জননী আৰু অসম সাহিত্য সভাৰ যিটো গাম্ভীৰ্য আমাৰ দৰে কনিষ্ঠক সাহিত্য সভাৰ মাজলৈ টানি আনি সাহিত্য সভাৰ বুকুৰ মাজত সোমাই পেলাই অনাগত দিনত সাহিত্য সভাৰ নৱপ্ৰজন্মই কিদৰে পৰিচালনা কৰিব বা সাহিত্য সভাক লৈ নৱপ্ৰজন্মৰ যি চেতনা বা যি জ্ঞান সেই ক্ষেত্ৰত নৱপ্ৰজন্মৰ অংশগ্ৰহণে ইয়াক আগুৱাই লৈ যাব পাৰিব আৰু তাৰ কাৰণে সাহিত্য সভাই যিটো প্ৰচেষ্টা হাতত লৈছে এই সঁচাই শলাগ ল'বলগীয়া। অসম সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানে আচলতে সম্বৰ্ধনা জনাত আচলতে যিমান পৰিমাণে উৎফুল্লিত হৈছোঁ আৰু সিমান পৰিমাণে আচলতে আমাৰ সমাজখনৰ প্ৰতি দায়িত্ব আচলতে বাঢ়ি গ'ল আৰু এই সময়ত মই আচলতে সেইটোৱে অনুভৱ কৰিম যে আচলতে আমাক যি সম্বৰ্ধনা জনালে জাতিটোৰ হকে কাম কৰাৰ বাবে আৰু আমি আৰু দায়িত্বশীল হৈ পৰিলোঁ আৰু কাম কৰি যাব লাগিব সমাজখনৰ কাৰণে। খুব ডাঙৰ প্ৰাপ্তি সংবাদ জগতত অহাৰ পিছৰে পৰা এইটো মই আটাইতকৈ ডাঙৰ এটা প্ৰাপ্তি বুলি মই অনুভৱ কৰিছোঁ। আৰু অসম সাহিত্য সভাই এনে সাংবাদিকসকলক লৈ কৰা কাৰ্যসূচীয়ে আমাৰ নতুন প্ৰজন্মক উৎসাহিত কৰিব, আমাকো উৎসাহিত কৰিছে আৰু অসম সাহিত্য সভাই এনেদৰে আৰু অধিক সাংবাদিকসকলৰ উৎকৰ্ষ সাধনৰ কাৰণে কাৰ্যসূচী লওক যাতে আমাৰ ভৱিষ্যত প্ৰজন্ম আৰু আগবাঢ়ি যাব পাৰে। মূৰ তল নকৰাকৈ সংবাদ সেৱা কৰাৰ কাৰণে যে কাম কৰি আছোঁ আজি অসম সাহিত্য সভাই নিষ্ঠাবান সাংবাদিকতাৰে সন্মানিত কৰাত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই যি বঁটা মোতকৈও যিসকল যোগ্য আছে তেওঁলোকলৈ মই উচৰ্গা কৰিছোঁ। প্ৰথমে আজি